আজি আমাৰ স্কুল টুইনিং প্ৰগ্ৰাম তাকে আমি শিশুসকলে দৌৰিবলৈ লৈছে আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ এয়া চাওকচোন ধুনীয়া কণমানিসকলে এয়া দৌৰিবলৈ লৈছে আপোনালোকক দেখুৱাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া আপোনালোকক দেখুৱাই আছোঁ স্কুল টুইনিং প্ৰগ্ৰাম বন্ধু বিদ্যালয় যিবিলাক আজিকালি স্কুলত শিশু যিহেতু কমকৈ আছে কিছুমান প্ৰাথমিক বিদ্যালয়ত তেওঁলোকে দুখন স্কুল লগ লাগি এইদৰে বন্ধু বিদ্যালয় টুইনিং প্ৰগ্ৰাম পাতে আৰু এয়া আমাৰ আজানী প্ৰাথমিক বিদ্যালয় আৰু নিহাং টেৰাং প্ৰাথমিক বিদ্যালয়ৰ মিলি পেলাই দুখন স্কুলৰ যি বন্ধু বিদ্যালয়ৰ প্ৰগ্ৰাম পাতিছিলে তাত আমি শিশুসকলক মানে ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছিলোঁ আৰু তেওঁলোকৰো আছিলে এয়া চাওক এই কণমানিজনীক দেখিছেনে এয়া আমাৰ প্ৰতিমা বাইদেউৰ ছোৱালী বিদীপ্তা তাইও এইদৰে দৌৰিছিল প্ৰগ্ৰেমটো হৈ যোৱা দেৰি হ'ল বাৰু মইহে ভিডিঅ'টো এতিয়া আপলোড কৰিছোঁ আজিকালি এনেকৈ প্ৰায়বোৰ স্কুলতে প্ৰত্যেক বছৰে এনেকৈ স্কুল ট্ৰেইনিং প্ৰগ্ৰাম পাতে আৰু চৰকাৰৰ এটা বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব আৰু যিহেতু যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰী কম আছে তেওঁলোকে এনেকৈ প্ৰগ্ৰেমবোৰ পাতি হয়তো লগায়ো দিব দুখন স্কুল লাহে লাহে সেইকাৰণে এইদৰে প্ৰথমে প্ৰগ্ৰেমবোৰ পাতে ইজনে সিজনৰ বন্ধুত্ব যিবিলাক কণমানিবিলাকে এখন স্কুলে আনখন স্কুলৰ যি পৰিৱেশ বাতাবৰণ সকলো শিকিবলৈ পায় বা তেওঁলোকে একেলগতে খেলা ধূলা কৰে এয়া দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু আমাৰ স্কুলে আজানী প্ৰাথমিক বিদ্যালয়ে বেছিকৈ পাইছিল দেই পুৰস্কাৰসমূহ আৰু সেইদিনাখন খুব লৰালৰি আছিল মই বিশেষকৈ মোৰ সহকৰ্মী এগৰাকী ঢুকাইছিল আৰু আমি তাৰে খবৰ ল'বলৈ বুলি খুব লৰালৰিকৈ প্ৰগ্ৰেমবিলাকত থাকি পেলাই আৰু পিছত মই গুচি গৈছিলোঁ পিছৰখিনি আমি দেখুৱাব নোৱাৰিলোঁ লৰালৰিকৈ যিহেতু যোৱা হ'ল আৰু এই দৌৰ প্ৰতিযোগিতা বা মিউজিক চেয়াৰ এনেকৈ কণমানিসকলক দিয়া হৈছিল তাৰে পৰিৱেশ ধৰি ৰাখিছিলোঁ আৰু সাঁচি ৰাখিছোঁ পিছলৈ কণমানিবিলাককো দেখুৱাব পাৰিম এয়া চাওক মিউজিক চেয়াৰ এয়া আমাৰ স্কুলৰ ছাত্ৰী আৰু নিহাং টেৰাঙৰ ছাত্ৰী মিলি পেলাই এইদৰে মিউজিক চেয়াৰ খুব ভাল লগা পৰিৱেশ জানেনে আমি কিন্তু পঢ়ি থকা দিনত এইবোৰ পোৱা নাছিলোঁ আমি নিজৰ বিদ্যালয়তে খেলা ধূলা কৰিছিলোঁ যদিও এইদৰে নাছিল আৰু এতিয়াৰ দৰে এনেকৈ মিউজিক চেয়াৰ আৰু বিভিন্ন শ্বৰ্টফুট এইবিলাকো আমি দিয়া হৈছিল কিন্তু মই ভিডিঅ' ক্লিপ কৰা নহ'ল এইদৰে খেলি অৱশেষত সকলোৱে প্ৰীতিভোজ দুইখন স্কুলে এনেকৈ প্ৰীতিভোজ খাই পেলাই ঘৰাঘৰি হৈছিলোঁ কিন্তু মইহে সেইদিনাখন সোনকালে আহিব লগা হৈছিল এয়া আমাৰ সহকৰ্মী আছে আৰু মেনেজিং কমিটিৰ প্ৰেছিডেণ্টসকল আছে আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব সাঁচি ৰাখিছোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ যিহেতু আগতেই লৈ থৈছিলোঁ ক্লিপ আৰু ভাবিলোঁ আজি অকণমান হাতত সময় আছে আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ কেনে লাগিল জনাব